हेलो फ्रेंड वेलकम बैक माय चैनल सो আজি আপোনালোকৰ ওচৰলৈ ৰিজনিঙৰ এটা নতুন ভিডিও লৈ আনিছো আজি এই ভিডিওটো পাঁচটা কোৱেশ্চন আলোচনা কৰিম এই পাঁচটা কোৱেশ্চন ভেৰি ইন্টাৰেষ্টিং হ'ব গতিকে ভিডিওটো শেষলৈকে চাব বুলি মই আশা ৰাখিলো সো আহক আৰম্ভ কৰোঁ আজি এই ভিডিও কোৱেশ্চনসমূহ সো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাম ফাৰ্স্ট কোৱেশ্চনটো আমাক কৈছে যে FISH ৰ কোডটো আমাক কি দি থৈছে 6 9 19 আৰু 8 এনেকে দি থৈছে আৰু আমাক কৈছে WATER ৰ কোডটো আমাক উলিয়াব কৈছে সো আমি প্ৰথমে FISH ৰ কোডটো কেনেকে আমাক যেটো দি থৈছে হেতু আমি পাম হেতু আমি কেনেকে উলালে তাক আমি সাম প্ৰথমতে আমি জানো আমাৰ এলফাবেটখনৰ প্ৰত্যেকটা এলফাবেটে এটা নম্বৰ ৰিপ্ৰেজেন্ট কৰে তেনেকে যেনেকে A 1 number to BA2 তেনেকে F এ 6 number to represent কৰে তাৰ পিছত I আছে I এ 9 number to S এ 19 আৰু H এ কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে 8 গতিকে গটেখিনি যদি এই নম্বৰ গিটা আমি একেলগে মিলাই লিখি দিও তেনে হলে আমাৰ যেটো কোড দিছে হেতু আমি পাই যাম সো ভেৰি সিম্পল একে ধৰণে একেটা টেকনিকে ইউজ কৰি আমি WATER যেটো আমাক কোড আছে হেতু আমি উলিয়াম সো W এ কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে এলফাবেট খনৰ 23 A 1 T এ 20 আৰু E 5 আৰু R এ 18 গতিকে কি হ'ব আমাৰ কোডটো 23 1 25 আৰু 18 সো অপচন কোনটো কাৰেক্ট দেখিছো আমি ইয়াত অপচন A টো কাৰেক্ট দেখিছো গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো কোডটো হ'ব অপচন A টো সো আগলৈ আগবাঢ়ো তাৰপিছত কোৱেশ্চন 2 টো সাম কোৱেশ্চন 2 টো দিছে আমাক কি দিছে আমি চাও ইয়াত কৈছে WHITE কোডটো দিছে 25 10 11 22 আৰু 7 বুলি দিছে আৰু PINK আমাক কোডটো উলিয়াব দিছে দেখা দেখেই আগৰটো নিচিনা কিন্তু টেকনিকটো অকমান বেলেগ কাৰণ আগতে আমি পাইছিলো যে W কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে 23 নম্বৰটো কিন্তু আমাক ইয়াত কৈছে 25 সো কেনেকে 25 পালে হেতু আমি সাম প্ৰথমতে তাৰ পিছত আমাৰ PINK কোডটো আমি তাৰ পিছত উলিয়াম প্ৰথমতে ফাৰ্স্টটো উলিয়াই চাইলো W 23 নম্বৰটো ৰিপ্ৰেজেন্ট কৰে সো W 23 নম্বৰটো ৰিপ্ৰেজেন্ট কৰে মানে আমাৰ 25 কৈছে গতিকে আমি +2 কৰিব লাগিব তেতিয়া আমি 25 পাম 23 লগত +2 কৰিলে 25 পালো নেক্সট আমাৰ S এ কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে 8 কিন্তু আমাক কৈছে 10 কেনেকে 10 পালো যে আমি +2 কৰিলো গতিকে 10 পাই গলো তেনেকে I নম্বৰটো হৈছে 9 কিন্তু +2 কৰিলো 11 পালো তেনেকে T এ 20 নম্বৰটো ৰিপ্ৰেজেন্ট কৰে সো +2 কৰিলো 22 আৰু E এ 5 নম্বৰটো ৰিপ্ৰেজেন্ট কৰে তাৰছত গতিকে আমি +2 কৰি পালে কিমান পালো 7 পালো গতিকে গটেকিটা মিলাই 25 10 11 22 আৰু 7 আমি মিলাই আমাৰ যেটো কোড দিছে আমি হেতু পাই গলো সো সেম টেকনিক এতিয়া ইউজ কৰিম মানে আমি প্লাস যেটো আমাৰ এলফাবেটৰ নম্বৰ তাৰ লগত আমি আমাৰ যেটো নম্বৰ দিছে তাৰ লগত আমি +2 কৰিম তেতিয়া আমাৰ যেটো কোড হেতু আমি পাম গতে P এ কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে কাৰেক্ট নম্বৰটো হৈছে P এ এলফাবেট খনৰ 16 নম্বৰটো ৰিপ্ৰেজেন্ট কৰে গতে +2 কৰিলো 18 পালো নেক্সট আকো 9 I এ 9 নম্বৰটো ৰিপ্ৰেজেন্ট কৰে গতিকে +2 কৰিলো 11 পালো N এ 14 নম্বৰটো ৰিপ্ৰেজেন্ট কৰে +2 কৰিলো 16 পালো আৰু K এ 11 নম্বৰটো ৰিপ্ৰেজেন্ট কৰে +2 কৰিলো 13 পালো গতিকে আমাক আমি পাই গলো গটিকিটা মিলাই লিখিলে 18 11 16 আৰু 13 গটিকে আমাৰ কোনটো অপচন কাৰেক্ট হ'ব ইয়াৰ অপচন বি টো ইয়াত কাৰেক্ট হ'ব সো নেক্সট কোৱেশ্চনলৈ যাও এটা কোৱেশ্চন 3 টো সাম কোৱেশ্চন 3 টো এনেকে দিছে ইফ গ্ৰীন কল হোৱাইট এতিয়া আমি গ্ৰীন টো কি বুলি কৈছে ইয়াত হোৱাইট বুলি ধৰিব কৈছে হোৱাইটক ধৰিব কৈছে পিংক বুলি পিংকক ধৰিব কৈছে ৰেড বুলি আৰু ৰেডক ধৰিব কৈছে ব্লু বুলি আৰু আমাক সুধিছে কি যে আমাৰ ট্ৰী গছৰ ৰংটো কি হয় আমি জানো গছৰ ৰং গ্ৰীন হয় কিন্তু গ্ৰীন টো ইয়াত ধৰিব কৈছে হোৱাইট বুলি গটিকে আমি ইয়াত কোনটো কাৰেক্ট অপচন হ'ব ইয়াৰ কালাৰটো আমি ধৰিব লাগিব হোৱাইট বুলি তামা গ্ৰীন বুলি ধৰিলে নহব ইয়াত গ্ৰীন টোক আমি হোৱাইট বুলি ধৰিছে গটিকে ইয়াত অপচন A টো কাৰেক্ট হ'ব হোৱাইট টো কাৰেক্ট হ'ব সো আশা কৰিছো এটো বুজোৱাটো আপোনালোকে ভালদৰে বুজিছে মই বুজোৱাটো আপোনালোকে ধৰিব পাৰিছে সো নেক্সট কোৱেশ্চনলৈ যাও এতিয়া আমি কোৱেশ্চন 4 টো চাম কোৱেশ্চন 4 টো দিছে PRINT কোড কৈছে 72 আৰু SOLW কোডটো আমাক উলিয়াব কৈছে এতিয়া আমি জানো আমাৰ কোন P নম্বৰটোৱে কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে 16 ৰ লগত আমি যদি -1 কৰি দিও 15 পালো সো 15 তেনেকে আৰু
কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে 18 18 লগত -1 কৰিলো 17 পালো I এ 9 নম্বৰটো -1 কৰিলো 8 পালো N এ 14 14 লগত -1 কৰিলো 13 পালো তাৰ পিছত T এ 20 নম্বৰ ৰিপ্ৰেজেন্ট কৰে -1 কৰিলো 19 পালো গতিকে এইখিনি 15 + 17 + 8 + 13 + 19 ইকুৱেল কিমান পালো 72 গতিকে আমি গম পালো যে আমাৰ যেটো অৰিজিনাল নম্বৰ তাৰ লগত আমি -1 কৰি গুটেখিনি নম্বৰ উলিয়ে তাৰ লগত আমি প্লাস কৰি দিব লাগিব তাৰমানে এতিয়া S এ কোনটো নম্বৰ ৰিপ্ৰেজেন্ট কৰে 19 -1 ইকুৱেল 18 পালো O এ 15 নম্বৰ ৰিপ্ৰেজেন্ট কৰে -1 14 পালো L এ কিমান নম্বৰ ৰিপ্ৰেজেন্ট কৰে 12 -1 কৰিলো 11 পালো W এ 23 নম্বৰটো ৰিপ্ৰেজেন্ট কৰে -1 কৰিলো ইকুৱেল 22 পালো গতিকে এতিয়া আমি কি কৰিম গতিকে প্লাস কৰিম 18 + 14 + 11 + 22 ইকুৱেল কিমান পালো 65 অপচন এ টো কাৰেক্ট হ'ব সো নেক্সট কোৱেশ্চন লৈ যাও এতিয়া কোৱেশ্চন 5 টো কৈছে কোৱেশ্চন 5 টো দিছে R I G S T কোডটো কিমান কৈছে P G E F R সো আমাক উলিয়াব দিছে L I G S T I L I G S T এটো আমাক উলিয়াব কৈছে এতিয়া আমি চাও এতিয়া আমি জানো তাৰমানে R ৰ পৰা P পাবলে আমি R ৰ পিছত যদি আমি প্লাস কৰিলোহেতেন মানে আগলে গলোহেতেন তেতিয়া S পালোহেতেন গতিকে আমি ইয়াত দিছে P তাৰমানে আমি মাইনাস কৰিব লাগিব মানে সংখ্যাটো আমি মাইনাস কৰিব লাগিব তে P আছে এটা লিখি দিছো ওকে R আছে ইজি ভাগে লিখি দিছো বুজিবলে R ৰ আমি R টো যদি নধৰো R ৰ আগত কি পৰিব Q আছে তাৰ আগত কি আছে P আছে মাইনাস দুটা আখৰ দুটা এলফাবেট R ৰ পৰা দুটা এলফাবেট মাইনাস কৰিলে আমি P পালো তেনেকে I পিছত এটো I আছে I H G মাইনাস এলফাবেট মাইনাস কৰিলো E G এর পিছত কি দিছে কি হ'ব G মাইনাস দুটা এলফাবেট কৰিলে F E পালো তেনেকে H ৰ পিছত H আছে H ৰ পিছত G F পালো তেনেকে আকৌ T আছে T আগত হ'ব S R মাইনাস কৰিলে গতিকে এনেকে আমি মাইনাস দুটা এলফাবেট আমি মাইনাস কৰিম তেনেকে L আছে L ৰ পিছত L ৰ মাইনাস দুটা এলফাবেট কৰিলে K J পালো আগলে গলো J K L হয় গতিকে L পা আমি যদি আগলে যাও K J পালো I পিছত আগটো নিচিনা G হ'ব H G হ'ব তেনেকে G পিছত E হ'ব F E তাৰ পিছত H ৰ পিছত কি আছিল H ৰ পিছত G F হ'ব মাইনাস কৰিলে আৰু T পিছত S R হ'ব মাইনাস কৰিলে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব অপচন এ টো হ'ব L I G S T কোডটো হ'ব G H J G E F R হ'ব ইয়াৰ কোড গতিকে ইয়াতে গুটেকিটা কোৱেশ্চন শেষ হৈছে আশা কৰিছো ভিডিওটো চাই আপোনালোকে ভাল পাইছে আপোনালোকৰ বাবে হেল্পফুল হৈছে গতিকে লাইক কৰি দিব লাইক কৰিলে বেছি মোটিভেশন পাওঁ আপোনালোকৰ বাবে নতুন নতুন ভিডিওসমূহ লৈ আনি থাকিবলে আৰু ভিডিওটো চাই যদি ভাল পাইছে আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল আগলে এনে ধৰণৰ ভিডিওসমূহ মোৰ এই চেনেলটোত পাই থাকিব সো আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ